ৰাতিপুৱাৰ শুভ আৰম্ভণি কৰি মোৰ ব্লগটো আজি ষ্টাৰ্ট দিছোঁ। আজি আপোনালোকক গাড়ী চলোৱাৰ মেথডটো বুজাই দিছোঁ। মেনুৱেল কাৰত কেনেকৈ চলাব লাগে। মেনুৱেল কাৰত আপোনালোকে জানেই যে তিনিটা থাকে, মই আগতে কৈ দিছোঁ। এতিয়া আপোনালোকে চাওক, যদি লাৰ্ণিং ফাৰ্ষ্ট ষ্টেপত আমি গাড়ীটো যেতিয়া ৰানিং কৰিম, তেতিয়া আপোনালোকে ক্লাছটো প্ৰেছ অৰ্থাৎ দবাই ৰাখিব লাগিব। তলৰ গোটেই ক্লাছটো হেঁচি আপোনাৰ গোটেই ক্লাছটো দি আপুনি ফাৰ্ষ্ট গিয়াৰ লগাব লাগিব। লগাই আপোনালোকে ক্লাছটো সম্পূৰ্ণ এৰি নিদি, যেতিয়া আপোনালোকে ক্লাছটো তলৰ পৰা আনি থাকিব, অলপ কৰি আনি থাকিব, তেতিয়া গাড়ীটো যেতিয়া মুভিং হ'ব, তেতিয়া আপোনালোকে ক্লাছটো সম্পূৰ্ণকৈ এৰি নিদিব। গাড়ীটো মুভিং হওঁতেও সম্পূৰ্ণ এৰি নিদিব। এৰি দিয়াৰ লগে লগে গাড়ীটো বন্ধ হৈ যাব ষ্টাৰ্ট। আপোনালোকে হাফ ক্লাছত ৰাখি গাড়ীটো যেতিয়া মুভিং হ'ব, আপোনালোকে ৰাইট ছাইডৰ ভৰিটো আপুনি ব্ৰেকত ৰাখিব, কিন্তু ব্ৰেক নামাৰিব, ব্ৰেকত ৰাখি থৈ দিব। যেতিয়া ক্লাছ আপুনি তেতিয়া যেতিয়া গাড়ীটো ৰানিং হ'ব, তেতিয়া ক্লাছটো এৰি দিব। গাড়ী গৈ থাকিব। প্ৰথম যেতিয়া ক্লাছ দিব, ফাৰ্ষ্ট গিয়াৰত আপোনাৰ এক্সিলেটৰত ভৰি দিব, এক্সিলেটৰ দিবই নালাগে। সেইটো আমি গাড়ী ষ্টাৰ্ট দি উঠি আমি শিকোৱা নাই, আমি জাষ্ট ৰানিং কৰোৱা নাই। আপোনালোকক এইখিনিয়ে বুজালোঁ। আজি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব।